Hey guys, good evening. এটা নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইস ব্লগ দৈনিকৰ ভিডিঅ'টো আৰম্ভ কৰো। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখন 31 অক্টোবৰ তাৰিখে অৰ্থাৎ কালি মুকলি কৰা হ'ল। সকলোৱে চালে, আপুনি চালো, ময়ো চালো, এতিয়াও বহু লোক বাকী আছে চাবলৈ। প্লিজ অনুৰোধ কৰিছো আপোনালোকে চাব, আপুনিও চাব, কান্দি উঠিব, ময়ো কান্দি উঠিছো। কিন্তু জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ ক্লিপ বা শ্বৰ্ট বা ফটো কোনো যাতে ছ'চিয়েল মিডিয়াত আপলোড নকৰে বা পোষ্ট নকৰে তাৰ প্ৰতি কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমাৰ শিল্পী, আমাৰ প্ৰাণৰ শিল্পী, আমাৰ মৰমৰ শিল্পী, আমাৰ আবেগ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু সোনকালে ন্যায় পাব লাগিব। আৰু এইটো ভিডিঅ'ৰ কমেণ্টতো আপুনি লিখক, আৰু ময়ো লিখিছো, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। দাদাৰ দৰে এজন মহান শিল্পীয়ে, মহান ব্যক্তিয়ে যাতে ন্যায় পাব লাগিব আৰু ন্যায় পাব সম্পূৰ্ণৰূপে বিশ্বাস আছে। যিখন ছবিয়ে হয়তো আপোনাক কন্দুৱাব, মোকো কন্দুৱালে। কালি অৰ্থাৎ ময়ো চালো, আপুনিও চালে। কিন্তু দাদাৰ যিখন ৰৈ ৰৈ বিনালে চিনেমা সকলো হলতে মুক্তি লাভ কৰিলে, কিন্তু কোনো যাতে বিকৃতৰ ওপৰত ছ'চিয়েল মিডিয়াত অলপ ভিউচৰ কাৰণে, অলপ পপুলাৰিটিৰ কাৰণে, অলপ জনপ্ৰিয়তাৰ কাৰণে পোষ্ট নকৰে, আপলোড নকৰে। ইয়াত বা এইটো বিষয়ৰ ওপৰত চৰকাৰ প্ৰশাসনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মোৰ ফালৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছো, পেজটো ফ'ল' কৰক আৰু দাদাই ন্যায় পাব লাগিব। সকলোৱে লিখিব, এবাৰো নাপাহৰিব প্লিজ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। এটা নেক্সট ভিডিঅ'ত লগ পাইছো। টাটা বাই বাই, জয় অসম, জয় জুবিন দা।